ডিমৰীয়া মহাবিদ্যালয়ত আনন্দৰ বন্যা। মহাবিদ্যালয়খনে বিশ্ববিদ্যালয় অনুদান আয়োগৰ পৰা লাভ কৰিলে বিশেষ স্বীকৃতি। আগন্তুক ৫টা বৰ্ষৰ বাবে মহাবিদ্যালয়খনে লাভ কৰিলে স্বায়ত্তশাসিত মহাবিদ্যালয়ৰ স্বীকৃতি। ২০২৪-২৫ বৰ্ষৰ পৰা ২০২৮-২৯ বৰ্ষলৈকে ৫ বছৰৰ বাবে বাহাল থাকিব এই স্বীকৃতি। জনজাতীয় আবেষ্টনীৰ প্ৰথমখন মহাবিদ্যালয় হিচাপে এই স্বীকৃতি লাভ কৰি গৌৰৱান্বিত মহাবিদ্যালয় কৰ্তৃপক্ষ। আজি ৰাতিপুৱাই আমি বিশ্ববিদ্যালয় অনুদান আয়োগৰ পৰা এখন চিঠি পালোঁ যে আমাৰ কলেজখনক অট'নমাছ কলেজলৈ উন্নতিকৰণ কৰিছে। ইয়াৰ বাবে আমি অতি সুখী। আমাৰ অঞ্চলৰ ৰাইজে আমাক ইয়াৰ ওপৰত যথেষ্ট পৰিমাণে হেঁচা প্ৰয়োগ কৰিছিল যে আমাৰ কলেজখন এখন ইউনিভাৰ্চিটিলৈ প্ৰমোট কৰিব লাগে। তেখেতসকলে এই চকীত মই বহাৰ লগে লগে আহি পেলাই অনুৰোধ কৰিছিল যে মই কলেজখনক আগুৱাই নিব লাগে। সেই মৰ্মে আমি মাননীয় শিক্ষামন্ত্ৰী ডাঙৰীয়াক লগ ধৰিছিলোঁ। তেখেতে কৈছিল যে ইউনিভাৰ্চিটি কৰাৰ আগতে আপোনালোকে অট'নমাছ কলেজৰ কাৰণে চেষ্টা কৰক। আমি তেখেতৰ কথামতে আগবাঢ়িছিলোঁ। বৰ্তমান অসমৰ ডাইনামিক মুখ্যমন্ত্ৰী শ্ৰীযুত ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই আমাক আশ্বাস দিছিল যে আমাৰ কলেজলৈ এদিন আহিব। আমি ভাবিছোঁ যে খুব সোনকালে তেখেত আহিব। আহি পেলাই আমি অলপমান আমাৰ ওচৰত থকা চৰকাৰী ভূমি কলেজৰ নামৰ কাৰণে বিচাৰিছিলোঁ। যিহেতু আমি অট'নমাছ কলেজ হিচাপে যদি এখন গ্ৰ' কৰোঁ, এখন ইউনিভাৰ্চিটি পৰ্যায়লৈ যদি নিব খোজোঁ, তেতিয়াহ'লে আমাক বহুত মাটিৰ দৰকাৰ হ'ব। আৰু সেইবাবে আমি এখন চিঠি দিছিলোঁ। আমি কিছুদিন আগতে লগ ধৰোঁতে তেখেতে কৈছিল যে তেখেতে এই কামটো কৰি দিব। আমি ভাবিছোঁ যে অতি সোনকালে আহি তেখেতে আমাক চাগে আমাৰ মাজত আহি এই বিষয়ে ঘোষণা এটা কৰিবহি। এইখিনিকে আমি আশা কৰিছোঁ। আৰু মই সকলোকে ধন্যবাদ জ্ঞাপন কৰিছোঁ এই সুযোগত। যিসকল শিক্ষক শিক্ষয়িত্ৰী তেখেতসকলে মোক যথেষ্ট সহায় কৰিছে। সকলোৰে সহযোগিতাতহে আমি এই পৰ্যায়ে উপনীত হ'ব পাৰিছোঁ। মই আশা ৰাখিছোঁ ভৱিষ্যতে ডিমৰীয়া মহাবিদ্যালয় অতি সোনকালে এখন ইউনিভাৰ্চিটি পৰ্যায়লৈ উন্নতিকৰণ হ'ব। ইতিমধ্যে ৰাজ্যৰ শিক্ষামন্ত্ৰীও মহাবিদ্যালয়খনক জনালে শুভেচ্ছা। প্ৰতিষ্ঠা কালৰে পৰা মহাবিদ্যালয়ৰ সৈতে জড়িত প্ৰতিগৰাকী ব্যক্তিক বৰ্তমানৰ অধ্যক্ষ ডক্টৰ মানৱজ্যোতি বৰকাকতিয়ে জনালে ধন্যবাদ আৰু কৃতজ্ঞতা। ইতিমধ্যে বিশ্ববিদ্যালয় অনুদান আয়োগৰ স্বীকৃতি পত্ৰ লাভ কৰাৰ পিছতে বিভিন্ন দল সংগঠনে মহাবিদ্যালয়ৰ পৰিয়াললৈ জনাইছে শুভেচ্ছা। নিশ্চয় গৌৰৱ অনুভৱ কৰিছোঁ। নিজৰ অনুষ্ঠান এটা যেতিয়া আগুৱাই যায় ধপে তেতিয়া নিশ্চয় ভাল লাগে, চবৰে ভাল লাগিছে। আৰু মই ভাবোঁ আমাৰ ডাইনামিক চিফ মিনিষ্টাৰ আৰু ডাইনামিক এডুকেশ্যন মিনিষ্টাৰৰ নেতৃত্বত সুদিহা পৰামৰ্শত আমি তেখেতসকলক লগ কৰি অনুৰোধ কৰাৰ ধৰণে আমি কামবিলাক কৰি গৈ আছোঁ। আমাৰ গোটেই শিক্ষকসকল, স্থানীয় ৰাইজ আমি আগ্ৰহেৰে অপেক্ষা কৰিছোঁ। CM ছাৰ ইয়াত আমাৰ আহিম বুলি কৈছে, এডুকেশ্যন মিনিষ্টাৰ ছাৰো ইয়াত আহিম বুলি কৈছে। আৰু তেওঁলোকৰ আগমনে আমাৰ অঞ্চলটোত আৰু নতুন বাতৰি দিব আৰু আমাৰ অনুষ্ঠানখন অট'নমিৰ পৰা নেক্সট ফেজত ইউনিভাৰ্চিটিলৈ আমি 2-3 বছৰতে হয়তো ৰূপান্তৰিত কৰিব পাৰিম। আৰু আমাৰ অঞ্চলৰ দুখীয়া ল'ৰা ছোৱালীৰ, আমাৰ জনজাতীয় ল'ৰা ছোৱালীসকলক আমি ইয়াৰ পৰাই ইউনিভাৰ্চিটিৰ আটাইতকৈ উচ্চতম ডিগ্ৰীটো দি পেলাই তেওঁলোকক নতুনকৈ আমি নতুন যিটো শিক্ষানীতিৰ যিটো কথা আহিছে, স্কিলৰ কথা আহিছে, এই গোটেইবিলাক শিক্ষা আমি ইয়াৰ পৰাই দি আমি অসমৰ ভিতৰত ডিমৰীয়াক এটা শিক্ষা হাবলে আগুৱাই নিবলৈ সক্ষম হ'ম। ব্যুৰো ৰিপৰ্ট, ৰিপাব্লিক এনি।